এছকে ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি বিশ্ব ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ বিষয় ৰুছো জাপানিজ যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো অথবা ৰুছো জাপানিজ ওয়াৰ 1904-5। এই বিষয়টো আমি দুটা ভাগত বিভক্ত কৰি আলোচনা কৰিম। প্ৰথম ভিডিঅ'টোত আমি ৰুছো জাপানিজ যুদ্ধৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিম আৰু দ্বিতীয় ভিডিঅ'টোত আমি ৰুছো জাপানিজ যুদ্ধৰ ফলাফলৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিলে পৰৱৰ্তী ভিডিঅ'বিলাকো পাবৰ কাৰণে সুবিধা হ'ব। 19 শতিকাৰ শেষাৰ্ধত জাপানৰ উত্থান আৰু পাশ্চাত্যকৰণ এছিয়াৰ সাম্ৰাজ্যবাদী ইতিহাসৰ এটি উল্লেখযোগ্য ঘটনা হিচাপে চিহ্নিত হৈছিল। আধুনিক জাপানৰ এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল যে জাপানৰ কল্পনাতীত উদ্যোগিক বিকাশ। এই উদ্যোগিক বিকাশে জাপানৰ সাম্ৰাজ্যবাদী ধাৰাৰ পথ সুগম কৰি তুলিছিল। বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰসমূহে তেওঁলোকৰ উপনিৱেশ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা কৰাৰ অৱস্থাত নতুনকৈ শক্তি অৰ্জন কৰা জাপানৰ বাবে তেওঁলোকৰ ৰাজনৈতিক প্ৰভুত্ব আন দেশৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ বাবে যুদ্ধ অথবা শক্তি প্ৰয়োগৰ পথে ৰৈ গৈছিল। এনে পৰিস্থিতিত 19 শতিকাৰ শেষাৰ্ধত আৰু 20 শতিকাৰ আৰম্ভণিৰ এই সময়ছোৱাত জাপানৰ সাম্ৰাজ্যবাদী ধাৰাক বাস্তৱ ৰূপ দিবৰ কাৰণে জাপানে কেইবাখনো যুদ্ধত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল। 1894-95 চনৰ চিনো জাপান যুদ্ধত জাপানে চীনক পৰাজিত কৰাৰ পিছত চীনৰ আভ্যন্তৰীণ বিষয়ত জাপানৰ আগ্ৰহ ক্ৰমান্বয়ে বাঢ়ি গৈছিল আৰু জাপানে যিমান পাৰে চীনৰ পৰা নতুন নতুন সুবিধা লোৱাত ব্যস্ত হৈ পৰিছিল। আনহাতে 1894-95 চনৰ চিনো জাপান যুদ্ধত জাপানৰ হাতত চীনৰ পৰাজয় হোৱাৰ ফলস্বৰূপে চীনৰ আভ্যন্তৰীণ দুৰ্বলতা সকলোৰে সন্মুখত উন্মুক্ত হৈ পৰিছিল আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ইউৰোপীয় শক্তিসমূহে চীন দেশৰ বিস্তৃত অংশ অধিকাৰ কৰি লৈছিল। চীনত সাম্ৰাজ্যবাদী প্ৰভুত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাছিয়া আন শক্তিসমূহৰ লগত এখোজ আগত আগবঢ়া দেখিবলৈ পোৱা গৈছিল। ৰাছিয়াই বিভিন্ন অজুহাতত চীনৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা চলাইছিল। ৰাছিয়াৰ এই কাৰ্যকলাপে জাপানৰ মনত সন্দেহৰ উদ্ৰেক ঘটাইছিল। তেনে অৱস্থাত জাপানে নতুন বন্ধু ইংলেণ্ডৰ সহযোগিতাত এছিয়াত ৰাছিয়াৰ সাম্ৰাজ্যবাদী ভাৱধাৰাক বাধা দিবৰ বাবে আগবাঢ়ি আহিছিল। সঁচা কথাত ক'বলৈ গ'লে 20 শতিকাৰ আৰম্ভণিৰ সময়ছোৱা আছিল বিশ্বৰ সাম্ৰাজ্যবাদীৰ যুগ। বিশ্বৰ সকলো শক্তিশালী দেশেই যেন সাম্ৰাজ্য বৃদ্ধিৰ প্ৰতিযোগিতাত নামি পৰিছিল। ৰুছ আৰু জাপান এই দুয়োখন যুদ্ধয়ো এই সাম্ৰাজ্যবাদী প্ৰতিযোগিতাত নামি পৰাৰ ফলস্বৰূপে এই দুয়োখন দেশৰ মাজতো যুদ্ধ প্ৰায় নিশ্চিত হৈ পৰিছিল। গতিকে ইয়াৰ ফলস্বৰূপে 1904-05 চনত এই ৰুছো জাপানিজ যুদ্ধ সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল। এই ৰুছো জাপানিজ যুদ্ধ সংঘটিত হোৱাৰ বহুকেইটা কাৰণ আমি দেখিবলৈ পাওঁ। আমি এই বিষয়ে কিছু আলোচনা কৰিম। প্ৰথম কাৰণ হিচাপে আমি ৰাছিয়াৰ সাম্ৰাজ্যবাদী নীতিক গ্ৰহণ কৰিব পাৰোঁ। সেই সময়ত ইউৰোপীয়ৰ প্ৰায়বিলাক শক্তিশালী ৰাষ্ট্ৰই নিজৰ প্ৰগতি আৰু উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছিল। ৰাছিয়ায়ো নিজৰ প্ৰগতিৰ বাবে সাম্ৰাজ্যৰ সীমা বৃদ্ধিৰ নীতি গ্ৰহণ কৰিছিল। ৰাছিয়াই ইতিমধ্যে ইউৰোপ আৰু এছিয়াত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে সক্ষম হৈছিল। জাপানে ৰাছিয়াৰ এই ক্ৰমবৰ্ধমান শক্তিত চিন্তিত হৈ পৰিছিল আৰু এই সচকিত জাপানে নিজৰ সাম্ৰাজ্যবাদী নীতিক
বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত ৰাছিয়াৰ এই প্ৰভুত্বক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল। দ্বিতীয় কাৰণ হিচাপে আমি ল'ব পাৰোঁ ৰাছিয়াৰ সাগৰীয় উপকূলৰ অভাৱ। ৰাছিয়াখন এখন অতি ঠাণ্ডা দেশ আৰু ইয়াক বছৰৰ বেছি সময় বৰফে আৱৰি ৰাখে। ইয়াৰ উত্তৰ আৰু পশ্চিমত থকা সাগৰৰ উপকূল অঞ্চল গোটেই বছৰটোৱে বৰফাবৃত হৈ থকাৰ বাবে সাগৰীয় পথ হিচাপে ইয়াক ব্যৱহাৰ কৰিব পৰা নগৈছিল। সেয়েহে ৰাছিয়াৰ বাবে সকলো সময়তে ব্যৱহাৰ কৰিব পৰাকৈ এটা সাগৰীয় পথৰ অত্যন্ত প্ৰয়োজন হৈ পৰিছিল। সেই উদ্দেশ্যে ৰাছিয়াই ক্ৰিমিয়াৰ যুদ্ধ আৰু বলকানৰ যুদ্ধত যোগদান কৰিছিল যদিও ৰাছিয়াই এই ক্ষেত্ৰত সফল কাম হ'ব পৰা নাছিলে। সেয়েহে এটি বৰফমুক্ত সাগৰীয় পথ পাবৰ বাবে ৰাছিয়াই অহৰহ প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল। তৃতীয় কাৰণ হিচাপে আমি ল'ব পাৰোঁ ইউৰোপত ৰাছিয়াৰ বিফলতা। ক্ৰিমিয়াৰ যুদ্ধত ৰাছিয়াৰ পৰাজয় ফলস্বৰূপে ইউৰোপত ৰাছিয়াৰ সাম্ৰাজ্য বৃদ্ধিৰ যি আকাংক্ষা, সেই আকাংক্ষা অন্ত পৰাৰ দিশলৈ আগবাঢ়িছিল। ইয়াৰ পৰৱৰ্তী সময়ত বলকান পেনিনচুলাৰ ক্ষেত্ৰতো ৰাছিয়াৰ বিফলতাই ইউৰোপত ৰাছিয়াৰ সাম্ৰাজ্য বৃদ্ধিৰ আশাত চেঁচা পানী ঢালিছিলে। এনে পৰিস্থিতিত ৰাছিয়াই নিজক প্ৰশান্ত মহাসাগৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়িছিল। ইতিমধ্যে চাইবেৰিয়াৰ বন্দৰ আৰু উত্তৰ এছিয়াৰ বন্দৰ ৰাছিয়াৰ প্ৰভুত্বলৈ আহিছিলে। কিন্তু এই অঞ্চলৰ বন্দৰসমূহ বছৰটোৰ গোটেইখিনি সময় ব্যৱহাৰ কৰাৰ বাবে উপযুক্ত নাছিল। এনেকুৱা পৰিস্থিতিত ৰাছিয়াই তেওঁলোকৰ বৰফমুক্ত পথ উলিয়াবৰ বাবে তেওঁলোকৰ লোভিয়া দৃষ্টি এইবাৰ মানচুৰিয়া, লিঅ'টাং আৰু কোৰিয়াৰ ওপৰত পৰিছিলে। আনহাতে এই অঞ্চলৰ ওপৰত আগৰ পৰাই জাপানৰ চকু আছিলে। গতিকে এনে পৰিস্থিতিত ৰাছিয়াই এই অঞ্চলত কৰা যিকোনো কাৰ্যই জাপানৰ স্বাৰ্থ বিৰোধী আছিল। ইয়াৰ পিছত চতুৰ্থ কাৰণ হিচাপে আমি ল'ব পাৰোঁ মানচুৰিয়াৰ ৰেলৱে লাইনৰ প্ৰশ্ন। ৰাছিয়াই তেওঁলোকৰ ৰেলৱে লাইন মানচুৰিয়ালৈকে সম্প্ৰসাৰিত কৰিছিল আৰু ইয়াক সংৰক্ষণ কৰিবৰ বাবে এই অঞ্চলত এটি ৰাছিয়ান সৈন্যবাহিনী মোতায়েন কৰা হৈছিল। একে সময়তে ৰাছিয়াই লিঅ'টাং অঞ্চলতো নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিছিল আৰু আৰ্থাৰ পথটো তেওঁলোকে সুৰক্ষিত কৰি লৈছিল। ৰাছিয়াৰ এই কাৰ্যবিলাকে জাপানক সচকিত কৰি পেলাইছিল আৰু জাপানে ৰাছিয়াৰ এই কাৰ্যৰ প্ৰতিবাদ জনাইছিল। ইয়াৰ পাছৰ কাৰণ হিচাপে আমি ল'ব পাৰোঁ জাপান আৰু ৰাছিয়াৰ মাজত বিবাদ। 1894-95 চনৰ যি চিনো জাপান যুদ্ধ হৈছিলে, এই চিনো জাপান যুদ্ধ চিমনোছেকি সন্ধিৰ দ্বাৰা অন্ত পেলোৱা হৈছিল। এই চিমনোছেকি সন্ধিৰ যোগেৰে লিঅ'টাং দ্বীপটি জাপানক প্ৰদান কৰা হৈছিলে। কিন্তু এই সন্ধিৰ যোগে যদিও লিঅ'টাং দ্বীপটি জাপানে আহৰণ কৰিছিল, কিন্তু তাৰ সুবিধা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল। কাৰণ সেই সময়ত ফ্ৰান্স, জাৰ্মানী আৰু ৰাছিয়াই জাপানৰ ওপৰত যি হেঁচা প্ৰয়োগ কৰিছিল, তাৰ ফলস্বৰূপে জাপানে এই লিঅ'টাং দ্বীপটি প্ৰত্যাহাৰ কৰিব লগা হৈছিলে বা এৰি দিব লগা হৈছিলে আৰু এই লিঅ'টাং দ্বীপটো তাৰ ফলস্বৰূপে ৰাছিয়াৰ হাতলৈ গুচি গৈছিলে। এই লিঅ'টাং দ্বীপটি হেৰুৱাৰ যি অপমান, এই অপমান ৰাছিয়াই জাপানে সেই সময়ত সহ্য কৰাৰ বাহিৰে আন উপায় নাছিল। কাৰণ সেই সময়ৰ যি পৰিস্থিতি, সেই পৰিস্থিতিত এই প্ৰস্তাৱ মানি লোৱাৰ বাহিৰে জাপানৰ আন গত্যন্তৰ নাছিলে। কিন্তু এই অপমান জাপানে হজম কৰাটো তেওঁলোকৰ বাবে সহজসাধ্য নাছিলে। সেয়েহে পৰৱৰ্তী সময়ত জাপানে ৰাছিয়াৰ পৰা এই লিঅ'টাং দ্বীপটি উভতাই অনাৰ বাবে সময়ৰ অপেক্ষাত ৰৈ
আছিলে। ইয়াৰ পিছৰ কাৰণ হিচাপে আমি ল'ব পাৰোঁ এংলো জাপান চুক্তি 1902। জাপানে লিঅ'টাং হেৰুৱাৰ যি অপমান, এই অপমান সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল আৰু এনে পৰিস্থিতিত জাপানে অনুভৱ কৰিছিল এটা শক্তিশালী বন্ধুৰ প্ৰয়োজনীয়তা। সেয়েহে 1902 চনত জাপানে ইংলেণ্ডৰ লগত এখন মিত্ৰতা চুক্তি স্বাক্ষৰ কৰিছিলে আৰু নিজৰ শক্তি বৃদ্ধি কৰিছিল। কিছুসংখ্যক বুৰঞ্জীবিদে ক'ব বিচাৰে যে এই এংলো জাপান চুক্তিখনেই এই ৰুছো জাপান যুদ্ধৰ বাবে দায়ী আছিল, কাৰণ এই চুক্তিখনে এফালে জাপানৰ মনোবল বৃদ্ধি কৰিছিল আৰু আনফালে বিশ্বৰ ৰাজনীতিত জাপানৰ স্থিতি শক্তিশালী কৰিছিল। ইয়াৰ পিছৰ কাৰণ হিচাপে আমি ল'ব পাৰোঁ মানচুৰিয়াৰ সমস্যা। মানচুৰিয়াৰ সমস্যাতে ৰাছিয়া আৰু জাপানৰ মাজত সংঘটিত হোৱা এই যুদ্ধৰ কাৰণ নিহিত হৈ আছিলে। দুয়োটা শক্তিয়ে মানচুৰিয়াৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে বদ্ধপৰিকৰ আছিলে। ৰাছিয়া ইতিমধ্যে মানচুৰিয়াৰ ওপৰত নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিছিল, কিন্তু 1902 চনত যি এংলো জাপান সন্ধি স্বাক্ষৰিত হৈছিল, এই সন্ধিত ৰাছিয়া ভয়াক্ত হৈ পৰিছিলে আৰু জাপানক বাধা দিবৰ বাবে 1902 চনত ৰাছিয়ায়ো চীন দেশৰ লগত এখন চুক্তিত মিলিত হৈছিল। এই ৰুছো চীন চুক্তিৰ দ্বাৰা ৰাছিয়াই মানচুৰিয়া আৰু কোৰিয়াৰ ওপৰত তেওঁলোকৰ নিজৰ যি অধিকাৰ, সেই অধিকাৰ ত্যাগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু মানচুৰিয়াৰ ওপৰত চীনৰ কৰ্তৃত্ব ৰাছিয়াই মানি লৈছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাছিয়াই মানচুৰিয়াৰ ওপৰত তেওঁলোকৰ ব্যৱসায়িক সুবিধাৰ দাবী তুলি চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিলে, যিটো ৰুছো চীন সন্ধিৰ পৰিপন্থী আছিলে। এনেকুৱা অৱস্থাত জাপানক বাধা দিবৰ বাবে মানচুৰিয়াক লৈ ৰাছিয়াই যি দুমুখীয়া নীতি গ্ৰহণ কৰিছিল, এই দুমুখীয়া নীতিয়ে জাপানক ৰাছিয়াৰ ওপৰত ক্ষুণ্ণ কৰি তুলিছিলে। ইয়াৰ পিছৰ কাৰণটো আমি ল'ব পাৰোঁ বা তাৎক্ষণিক কাৰণ হিচাপে আমি ল'ব পাৰোঁ কোৰিয়াৰ সমস্যা। কোৰিয়াৰ ভৌগোলিক অৱস্থিতি জাপানৰ সুৰক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আছিল। জাপানে কোৰিয়াৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰৰ বাবে আগ্ৰহী হোৱাৰ সময়তে ৰাছিয়ায়ো তেওঁলোকৰ ক্ষমতা কোৰিয়াৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছিল। ৰাছিয়াই কোৰিয়াৰ উত্তৰ অঞ্চলত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিছিল আৰু ৰাছিয়াই কোৰিয়াৰ ইউলো নদীৰ পাৰত গছ কাটি কাটি জমা কৰা কাৰ্যত ব্যস্ত হৈ পৰিছিল। জাপানে ৰাছিয়াৰ এই কাৰ্যত ঘোৰ প্ৰতিবাদ জনাইছিলে আৰু এই ঘটনাটোকে লৈ ৰাছিয়া আৰু জাপানৰ সৈন্যবাহিনীৰ মাজত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। এই গুলীবৰ্ষণৰ ঘটনাত কিছুসংখ্যক ৰাছিয়াৰ সৈন্যবাহিনীয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু এই ঘটনাত ৰাছিয়া জাপানৰ ওপৰত অতিকৈ ক্ষুণ্ণ হৈ পৰিছিল। সেয়েহে ৰাছিয়াই জাপানৰ ওপৰত জাপানক এসেকা দিবৰ বাবে বা জাপানৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে কোৰিয়াত থকা ৰাছিয়াৰ সৈন্যবাহিনীক জাপানৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলে। জাপানে ৰাছিয়াৰ এই কাৰ্যত প্ৰতিবাদ জনাইছিল যদিও ৰাছিয়াই জাপানৰ প্ৰতিবাদলৈ কোনো ধৰণৰ কাণসাৰ কৰা নাছিল। এনে পৰিস্থিতিত 1904 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে জাপানেও ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে। এই আকস্মিক যুদ্ধৰ বাবে কিন্তু ৰাছিয়া সম্পূৰ্ণৰূপে সাজু হৈ থকা নাছিল। আনহাতে জাপানে
ৰাছিয়াৰ লগত এনেকুৱা এখন যুদ্ধৰ বাবে আগৰ পৰাই তেওঁলোকৰ প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু শক্তিশালীভাৱে এই যুদ্ধ ৰাছিয়াৰ বিৰুদ্ধে তেওঁলোকে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছিল। আমি যদি যুদ্ধৰ ঘটনাৰাজি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে এই ৰুছ জাপান যুদ্ধ স্থল আৰু জল এই দুইটা পৰ্যায়তে সংঘটিত হৈছিল। যুদ্ধৰ আৰম্ভণিতে জাপানৰ সেনাধ্যক্ষ এডমিৰেল টুজুৱে ৰাছিয়াৰ জাহাজসমূহ ধ্বংস কৰি ৰাছিয়াৰ পৰা পোৰ্ট আर्थাৰটি অধিকাৰ কৰি লৈছিল আৰু এই পোৰ্ট আर्थাৰটি জাপানৰ বিৰুদ্ধে মানচুৰিয়াত তেওঁলোকৰ শক্তি সুদৃঢ় কৰিবৰ বাবে জাপানে এটি সামৰিক ঘাটিলৈ পৰিৱৰ্তন কৰি লৈছিল। জাপানে ৰাছিয়াৰ বিৰুদ্ধে কেইবাখনো যুদ্ধত জয়ী হৈ কোৰিয়া অতিক্ৰম কৰি লিঅ'টাঙৰ ফালে অগ্ৰসৰ হৈছিল আৰু ইয়াৰ পিছত লিঅ'টাং আৰু চাহুৰ যুদ্ধটো জাপানৰ হাতত ৰাছিয়াৰ সৈন্যবাহিনী পৰাজিত হৈছিল। ঠিক তেনেদৰে মুকডেনত ৰাছিয়া আৰু জাপানৰ মাজত এখন তুমুল সংঘৰ্ষ হৈছিল আৰু ইয়াতো জাপানৰ সৈন্যবাহিনীৰ হাতত ৰাছিয়াৰ পৰাজয় হৈছিল আৰু তাৰ ফলস্বৰূপে জাপানে কোৰিয়াখন সম্পূৰ্ণৰূপে দখল কৰি লৈছিল। একেদৰে বাল্টিক সাগৰৰ যুদ্ধতো এডমিৰেল টুজুৱে ৰাছিয়াৰ সৈন্যবাহিনীক বিষমভাৱে পৰাজিত কৰিছিল আৰু এনেদৰে এই যুদ্ধত ৰাছিয়াৰ বিৰুদ্ধে জাপানে এটি শক্তিশালী শক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল। এই যুদ্ধৰ দীঘলীয়া হোৱাৰ ফলস্বৰূপে দুই পক্ষই ভাগৰুৱা পৰিছিল আৰু আমেৰিকাৰ হস্তক্ষেপত দুই পক্ষই পৰ্টমাউথ চুক্তিৰ দ্বাৰা এই যুদ্ধ সমাপ্তি ঘটাইছিল। সেয়ে 1905 চনৰ 5 ছেপ্টেম্বৰত আমেৰিকাৰ পৰ্টমাউথ নৌঘাটিত আমেৰিকাৰ মধ্যস্থতাত এই দুইখন দেশে এই পৰ্টমাউথ চুক্তিখন সংগঠিত কৰিছিল।